বিষ্ণুপ্ৰসাদ ৰাভা 1967 চনত তেজপুৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিধায়ক হয় আৰু বিধায়ক হোৱাৰ পিছত 1968 চনৰ বাজেট সেশনত যেতিয়া গভৰ্ণৰ ডাঙৰীয়াই বক্তৃতা প্ৰদান কৰিছিল গভৰ্ণৰ ডাঙৰীয়াই বক্তৃতা কৰি থাকোঁতে বিষ্ণুপ্ৰসাদ ৰাভাই মাজতে উঠি কৈছিল মাননীয় গভৰ্ণৰ মহোদয় আপোনাৰ ভাষণ আধৰুৱা হৈ আছে মোৰ দুটা প্ৰস্তাৱ আছিল এই প্ৰস্তাৱ দুটা আপুনি আপোনাৰ ভাষণত সন্নিৱিষ্ট কৰা নাই ভাষণ শেষ হোৱাৰ পিছত গভৰ্ণৰ ডাঙৰীয়াই মাননীয় অধ্যক্ষক মহোদয়ক কৈছিলে যে বিষ্ণুপ্ৰসাদ ৰাভাই দুটা প্ৰস্তাৱ দিছিলে মই বক্তৃতাত সন্নিৱিষ্ট কৰা নাই যদিও এই প্ৰস্তাৱ দুটা গ্ৰহণ কৰিব লাগে এই প্ৰস্তাৱ দুটা আছিলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামত গুৱাহাটীত এখন ফিল্ম ষ্টুডিঅ' হ'ব লাগে সেই ফিল্ম ষ্টুডিঅ' হ'ল এটা জ্যোতি চিত্ৰমন গুৱাহাটীত এখন অত্যাধুনিক ৰংগমঞ্চ বা প্ৰেক্ষাগৃহ হ'ব লাগে সেইখনে হৈছে ৰবীন্দ্ৰ ভৱন আৰু সেই বিষ্ণুপ্ৰসাদ ৰাভা লাহে লাহে 1968 চনত দুৰাৰোগ্য কেঞ্চাৰ বেমাৰত আক্ৰান্ত হয় আৰু কেঞ্চাৰ বেমাৰত আক্ৰান্ত হোৱাৰ পাছত বম্বেত চিকিৎসাধীন হৈ থাকে চৰকাৰৰ সাহায্যত বম্বেৰ পৰা ঘূৰি অহাৰ পিছত আকৌ তেজপুৰ চিভিল হস্পিটেলত সোমাবলগীয়া হয় চিকিৎসাৰ বাবে আৰু মৃত্যুৰ 3 দিন আগত বিষ্ণুপ্ৰসাদ ৰাভাই তেওঁ ৰোগশয্যাত এটি গান লিখি থৈ যায় গানটি কাৰোবাক দিম বুলি ভাবিছিল যদিও গায়ক নোহোৱাত গুৱাহাটীৰ কমৰেড দদী মহন্তৰ হাতত এই গীতটি দিয়ে আৰু দদী মহন্তক কৈছিলে যে গানটো কাৰোবাক গাব দিবা দদী মহন্তই গানটো লৈ গুৱাহাটীত ঘূৰি ফুৰোতে এদিন গুৱাহাটী ক্লাবত খগেন মহন্তক লগ পালে খগেন মহন্তক লগ পালে সেইদিনাখন এদিন আগত খগেন মহন্তক লগ পালে খগেন মহন্তক গানটো দি ক'লে যে এইটো বিষ্ণু ৰাভাই দি পঠাইছে তই পাৰিলে গাবি আৰু সেইদিনা নিশাই পুৱতি নিশাই বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু হয় বা ইহলীলা সম্বৰণ কৰে আৰু বিষ্ণু ৰাভাৰ মৃত্যুবৰণ কৰাৰ আগতে লিখা সেই গানটোৰ কথা কোনোবাই গাইছে বহুতে গাইছে কিন্তু অনুধাৱন কৰিছে নাজানো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভাওনা আৰম্ভ হয় ধেমালি নান্দি তালেৰে ভাওনা আৰম্ভ হোৱাৰ পিছত সূত্ৰধাৰে সূত্ৰ ধৰাৰ পিছত অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰে আৰু ভাওনাত যদি কাজিয়া লাগে ধুমুহা হয় ভাওনা ভাঙি যায় ভাওনা সমাপ্ত হোৱা নুবুজায় ভাওনা সমাপ্ত হয় কল্যাণ সন্মান ৰাগত আৰু তাৰ ওপৰতে বিষ্ণুপ্ৰসাদ ৰাভাই নিজৰ জীৱনটোক ভাওনাৰ লগত ৰিজাই এই গীতটি ৰচনা কৰিছিল আৰু সেই গীতটি হৈছে এই মোৰ সেই গান জীৱন নাটৰ শেষ ৰাগিনী কল্যাণ খৰমান পাতনিতে বালু ধেমালি নান্দি ভংগী সূত্ৰধাৰ নৱৰসে বালু ভাওনাও নৱৰসে বালু ভাওনাও আশাৰ নিৰাশাৰ আজি হব মোৰ জীৱন নাটৰ ভাওনাৰ অৱসান মোৰ জীৱন নাটৰ শেষ ৰাগিনী কল্যাণ খৰমান ধন্যবাদ